So friends, পাৰ্টিলৈ গৈ থাকোঁতে ৰাস্তাত সাক্ষাৎ হ'ল সাহস, শক্তি আৰু ধৈৰ্যৰ প্ৰতীক গজৰাজ। এই চাহ আৰু এই দুইজন চাই লওক, দুই ভনী। এয়া সোমালো এতিয়া ভিতৰত ঘৰত। এইটো ভনী জোৱাইটো। এয়া মা আহি পালে, মা আহি পাই বহিলে। মই ঘটনাটো হ'ল কি, চেনেলটো চালেও আপোনালোকে ছাবস্ক্ৰাইব নকৰে, তো চেনেলটো প্লিজ 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 সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মই ছাবস্ক্ৰাইব কৰিব চেনেলটো। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ নতুন এটা ভিডিঅ'লৈ। আজিতো গমেই পাইছে ন, আমি আজি অলপ পিছত আমিও যাম বাৰু। ইহঁতে গ'ল এতিয়া, এখন গাড়ীৰে থৈ আহিব। আধাবিলাক গুচি যাব এতিয়া আৰু আধাবোৰ পিছত এইখন গাড়ীত যাব। আকৌ পিছত আমাৰ গাড়ী আহিব বাৰু, আমাৰ গাড়ীতে যাম আমি। অলপ দেৰি হ'ব আমাৰ, কাৰণ আৰু আহিব লগা আছে, সেইটো কাৰণে দেৰি হ'ব। আৰু স্পেচিয়েল ডে'টো ধামাকা হ'ব গৈ আছে বাৰু, কাৰণ গোটেইকেইজন লগ পাম আজি, সেইটো কাৰণে ধামাকা হ'ব গৈ আছে। চাই থাকিব ফ্ৰেণ্ডছ। কি আপোনালোকে যাব ওলাল? ঠিক আছে বাৰু, ভাড়াকেইটা বাবুৰ হাতত দি পঠালে হ'ল। নজান আমাৰ গাড়ী লৈ যাই আছে, ভাড়াকেইটা বাবুৰ হাতত দি পঠাবা হা। চব ৰেডি, তাৰ গাড়ী নিনিলে আমাৰ গাড়ীখন লৈ গ'ল। এতিয়া আমি অলপ দেৰিকৈ যাম, কাৰণ আমাৰ আৰু আহিব লগা মানুহ আছে। নহ'লে এতিয়া গ'লে আৰু আমি সিহঁতকো ৰৈ নিব লাগিব। আমি যাওঁ, চব ৰৈ যাব। যোৱা যোৱা, চব যোৱা। আমাৰ 12টা আৰু। এই বাবু দেখোন কৈছে দেখোন তহঁতৰ 12টা আৰু। ঠিক আছে, এইকেইজন গ'ল বাৰু, আৰু পিছত যাই আছে আৰু কেইজনমান, আৰু আমাৰ অলপ দেৰি হ'ব। এয়া ফ্ৰেণ্ডছ চাই লওক, ৰাতিপুৱা শুই উঠিয়ে সকলোৱে আইনাৰ আগত নিজকে বান্দৰী সজোৱাত ব্যস্ত। সকলো গোটেইকেইজন একফালৰ পৰা চব আৰম্ভ হৈ গৈছে হাতৰ নাটক। আৰু এতিয়া যোগ আয়োজন চলি আছে। সেয়া এইবিলাক যাব এতিয়া। এই মাহী সিদিনাখন গৈছিলে মোৰ তাত, এই বাবু মাইনা। দিয়ক যাই থাকক মাহী। দিয়া বাবু যাবা হা। চুমু এটা দিয়া বাবা, চুমু দিয়া, চুমু দিয়া। খানাত লগ পাই আছো। দিয়ক দেউতা যাব বুলি। দিয়া এইবিলাক যাব এতিয়া। আমি বাচ্ছা থকা কথা যেতিয়া, লাহে ধীৰে যাম আমি, ইমান আঁতৰ নাই। মাও আহিব যেতিয়া, মা আহি লওক, মা আহি ললে আৰামছে গোটেইবিলাক ওলাই যাম। চাই থাকিব ফ্ৰেণ্ডছ। ফাইনেলি ৰেডি হৈছো বাৰু সকলোৱে। এতিয়া মানে মোক দেখিছে নে অৱস্থা, পুৰা ঘামি গৈছো মই, ইমানে বেয়া ঘামিছো। এতিয়া মানে ওলাই যাওক নেকি, ফুট লগাব পৰা নাই, আৰু সেন্দুখিনি গেলি গেলি গৈ আছে। এতিয়া মানে অৱস্থাই নাই, হয়নে নহয় হা জান? মই এতিয়া ফুট লগাম নে নলগাম চোৱা, নলগালে মানুহে বেয়া পাব বহুত। টিপো মই নামাৰো ন কপালত, যে সেন্দুৰে গলি গৈ আছে। নাই, সেইটো টিপক হেৰি নকৰে, প্ৰব্লেম কৰে অকমান। মই একো মেকআপ নহো, নে ফাউণ্ডেশ্যন ঘহো, নে কিবা একোৱে মই দিব নোৱাৰো মুখত। দিয়া হ'ব, দেৰি কৰিব নালাগে, গৈ থাকোতে কৰিব পাৰিব। এতিয়াতো মা আহি আছে, বাবু ওলাইছে ন? আমি বাবু ওলাইছে, বাবু ৰেডি, আমি গৈ একেলগে মা আহি আছে, মা আহি পাব আৰু ভাইটি আহি আছে, মাই ঠিক আছে ভাইটিৰ লগত। ঠিক আছে, এতিয়া গৈ থাকো আৰু দেখুৱাই যাই থাকিম। ফাইনেলি ৰেডি, ওলাই আহিছো ৰাস্তালে। বহুত টাইম হ'ল, কাৰণ এতিয়া যিসকলে ৰৈছে, এতিয়া আৰু আমি চাৰিজনে, আমি 3জন, 4জন, আৰু আমি 4জন, আৰু মা আহি আছে, শাহু মা। তেখেতক উঠাম আধা ৰাস্তাৰ পৰা। এতিয়া গৈ থাকো, গাড়ীত বহি দেখুৱাই আছো বাৰু, গাড়ীখন ওলাই আহিব লাগিব। এইটো মন্দিৰ হয়, শিৱ মন্দিৰ, বহুত ধুনীয়া হয়, বহুত ভাল হয়, প্ৰমাণ আছে বহুত। বহুত ডাঙৰকে শিৱ পূজাও হয় ইয়াত। আৰু বাকী পূজাটো আৰু যি পূজা নহলেও ইয়াত চাকি বন্তি লগাই মানুহে পূজা কৰেই, তেনেকুৱা আৰু। ঠিক আছে ফ্ৰেণ্ডছ, গৈ আছো এতিয়া। দাদা শ্বিলঙৰ পৰা আহিছে যে, যাব তেখেতেও।
ৰেডি নে বা জান তোমাৰ মানে আৰু এবাৰ সেৱা কৰিব গৈছা দে ৰেডি ন ইমান দেৰি লগা ঠিক আছে বলা 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 পাৰ্টি টাইমত দেৰি কৰি লাভ নাই বলা 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 ওলাইছো এতিয়া তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ব্লগটি সম্পূৰ্ণ চাব আৰু আজি খানা আছে ডাঙৰ খানা পাৰ্টিত কি কৰো কি খানা আছে সকলো দেখি পাব তো বলক আটাই ব্লগটো উপভোগ কৰো এতিয়া ঘটনাটো হ'ল কি চেনেলটো চালেও আপোনালোকে সাবস্ক্ৰাইব নকৰে তো চেনেলটো প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছো মই সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ব্লগবোৰ চাই কেনেকুৱা পাই কমেন্টত জনাব তেতিয়া আমি ব্লগবোৰ আকৌ কি ভাল কৰিব লাগিব সেইটো চেষ্টা কৰিম আমাৰ জাৰ্নি হৈ থাকে শ্বিলং কিবা কিবি গুৱাহাটী বা তেনেকুৱা জাৰ্নি এইবিলাক ব্লগ বিলাক দি থাকিম মই ট্ৰেভেল ব্লগ বা মই ফিটনেছৰ লগত জড়িত অকমান হেল্থৰ লগত জড়িত তো তেনেকুৱা ব্লগো দিম মই ফিটনেছৰ লগত জড়িত ব্লগ বিলাকো দিম কেতিয়াবা বা হেল্থ টিপছৰ লগত জড়িত কিছুমান ব্লগ দিম মই তো এইবোৰ পাই থাকিব আপোনালোকে তো ৰিকুৱেষ্ট কৰিছো আটাইকে চেনেলটো সাবস্ক্ৰাইব কৰিব এয়া ধুনু বাবু আমাৰ কি আনিছে তোমাক লগি দেউতাই দেখাই দিয়াচোন চকলেট আৰু কি আনিছে দেউতাই জুচো আনি দিছে নেকি তোমাক ধুনু বাবা ক'ত গৈ আছে এতিয়া আমি কোৱাছো মহাৰ ঘৰত গৈ আছো আজি কি মহাৰ ঘৰত পাৰ্টি আছে নেকি ঠিক আছে দিয়া তুমি তাত গৈ খেলিবা না খেলিবা আজি তোমাৰ স্কুল ক্ষতি গ'ল যোৱাকালি স্কুল ক্ষতি গ'ল আজি স্কুল ক্ষতি গ'ল স্কুলত নগলা তুমি কি হ'ব এতিয়া দিয়া ভালকে খোৱা হা তো ফ্ৰেণ্ডছ এয়া ৰঙিয়া চহৰৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ৰিকুৱেষ্ট কৰিছোঁ সকলোকে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে তো চাই থাকিব ফ্ৰেণ্ডছ এয়া মা আহি পাই বহিলে মই বাবুৰ কাৰণত আগত বহিব লগা হৈছে মানে বাবু বহুত ডিস্টার্ব দিব এয়া আহিব লগা হৈছে খুৰী এনেদৰে মানে বাবুৰ সিটটো হি খুলি ললে মানে আমাৰ বাকি দুজন মানুহৰ বহুত প্ৰব্লেম হয় না জান আৰু মাজত যদি কিবা প্ৰব্লেম হয় মায়ে আহি যাব দিয়ক আগত শুনিছে মা যদি কিবা এনি প্ৰব্লেম হয় আহি যাব দিয়ক পিছত আগত আহি যাব বহুতে হয় মেখেলা চাদৰ পিন্ধিলে মানে মই আৰু বেছি ঠিক আছে বাৰু যাত্ৰা আৰম্ভ কৰো চাই থাকিব গৈ আছো এতিয়া সো ফ্ৰেণ্ডছ গৈ থাকোঁতে হঠাৎ ৰাস্তাত সাহস ধৈৰ্য আৰু শক্তিৰ প্ৰতীক গজৰাজৰ সাক্ষাৎ হ'ল ময়ো লগে লগে গাড়ীৰ পৰা নামিলোঁ লগত একো খোৱা বস্তু নাছিল বাবে টকা কেইটামানে আগবঢ়াই দিলোঁ আৰু তেখেতৰ চৰণত সেৱা আগবঢ়ালোঁ ধুনু বাবু হাতী দেখি বহুত ফূৰ্তি পালে ইমান ডাঙৰ হাতী সি প্ৰথমবাৰ দেখিছে যে একদম মানে আৰু কি কৰোঁ কি নকৰোঁ ইফালে চুবও ভয় কৰিছে ইমান ক'লোঁ চুব নুচুলেই আমি আহি পালো আৰু নামিলো কি আছে শাহু মা আৰু এইটো খুৰী চম্পা আৰু এফালে মাহী মোৰ মাহী এতিয়া আৰু ভিতৰত গৈ আছো এয়া সোমালো এতিয়া ভিতৰত ঘৰত এইটো ভনী জোৱাইটো ভণ্টিৰ হাজবেণ্ড এইটো ভাগিনটো গ'ল পিছে তোমালোকে কিমান টাইমত পাইছা আহি ঠিকে আছে বাৰু আমিও বাৰু নতুন নহয় বহুত আহক মা ইয়াতে বহিব আহক আমি আৰু ইয়াতে বহো ঠিক আছে কেনেকুৱা লাগিছে বাবাৰ পৰহিতে আহি আৰু দেউতা আমি অলপ দেৰি হ'ল আৰু আহি পাইছোঁ এতিয়া গোটেইবিলাক বহিছোঁ আমি জিৰণি ল'ম বুলি আহি পালোঁ তুমি কেনেকুৱা পাইছা মায়ে কেনেকুৱা পালে ঠাই থকাবিলাক আপোনাৰ ডক্টৰ মায়ে মানে যে কিবাকে আহিছে আৰু ছুটি নাপায় ডিউটিৰ
মেডিকেল ছাৰ্ভিচ যেতিয়া ছুটি নাপায় কিন্তু কিবাকৈ আহিছে আৰু আজি ভণ্টিৰ কাৰণে ভণ্টিক বিৰাট ভাল পায় মায়েও তাইও ভাল পায় সেইটো কাৰণে মানে মায়েও নাহাকৈ থাকিব নোৱাৰিলে আৰু তাকে খানা দিয়া এইটো কইনা নমস্কাৰ দিয়া নাই সকলো এইটো চাহ দিছে চাহ এটা খাই লওঁ নিজে আৰু আমাৰ দাদা আছে লগত আমাৰ মাষ্টৰণী বাইদেউ আহিছে আহা মেডাম এইজনী আমাৰ মেডাম হয় আৰু বাকী আহি আছে ধুনু বাবু আহক পুৰা খেলা আৰম্ভ হৈছে দুটা লগ লাগিলে পুৰা আৰম্ভ হৈছে খেলা সাংঘাতিক এইটো এটা সাংঘাতিক আমাৰ হাই বুলি দিয়া তুমি দিয়া হাই বুলি দিয়া এটা হাই বুলি দিয়া গুড বয় আৰু এই দুটা এইটো মাক চিনাকি কৰি দিলোৱে আৰু এইটো আমাৰ এই চাহ আৰু এই দুইজন চাই লওক দুই ভনী টুইন চিষ্টাৰ চাহ তা খাই লওঁ এতিয়া তো দেখাই থাকিম কাৰু কাৰ্যবিলাক এই মা কিমান বাৰ মাতলো মই এতিয়ালৈকে বিয়া হোৱাৰ পৰা তুমিও কোৱা বহুতবাৰ মাতিছো তাই শ্বিলঙতে থাকি আহা তাইক ইমান মাতিছো মোৰ বেবীক ডাঙৰ কৰিলে এতিয়া তাই যাব নোৱাৰে তাইৰ প্ৰব্লেম আমাৰতো প্ৰব্লেম নহয় হয়নে এতিয়া তই ক'ব লাগিব তোৰ প্ৰব্লেমখিনি কি হ'ব প্ৰব্লেম মানে কি বিয়া হোৱাৰ পাছত বহুত ব্যস্ততাত আহি গ'লোঁ ন তো যাব পৰা নাই শ্বিলঙত বহুত ইচ্ছা আছিলে কিন্তু যাব নোৱাৰিলোঁ তাৰ কাৰণে এতিয়া মানে লগত বেবী চেবি লৈ যাব আৰু নেকি হে ঠিক আছে দেখা এইটো ভাইটি ভাইটি চিনাকি কৰি দিছে ব্লগৰ আমাৰ নমস্কাৰটো ভালকে দিয়া আৰু কোৱা চেনেলটো সাবস্ক্ৰাইব সকলোৱে যাতে ভালদৰে চাই চেনেলটো আৰু পুৰা কাটি পিনে নহয় পুৰা একদম সম্পূৰ্ণভাৱে ভাল কৰি চাব তেতিয়াহে বুজি পাব ভিডিঅ'টো কি আছে লাষ্টলৈকে গম পাব কি আছে আচ্ছা আচ্ছা ঠিক আছে আও কি এতিয়া আগলা দিও তো হল 10 দিন মান ভাল লাগিছে না বঢ়িয়া লাগিছে কি বস্তু এইটো এটা পাখি আৰু চৰাই দিয়া আৰু ট্ৰেন্ডিং অত মানে চলি আছে ট্ৰেন্ডিং মেকআপ আৰ্টিষ্ট না অলপ ষ্টাইল কৰিব লাগিব তো আমাৰ কিবা অসমীয়া মানুহৰ হেৰি উৎসৱ হ'লে এনেকুৱা তামোল পাণ কাটা এইটো এইটো লাগিব এইটো নহ'লে আমাৰ কৰ্মই নচলে তামোল পাণ লাগিবই তামোল দিয়াই পেলাই আমাক তামোল দিব লাগে কি কোৱা ভিডিঅ'টা পাৰ হৈ পেলাই এইফালে তামোল দিব খুজিছে ডাঙৰকে কোৱা ভিডিঅ'টো উঠক দে থেংক ইউ মই নাখাওঁ ইয়াৰ কাৰণে খালোঁ এয়া ফ্ৰেণ্ডছ খানাৰ সাংঘাতিক আয়োজন চলি আছে আৰু লগতে ইহঁত দুয়োজনৰে নিয়মবোৰ আৰম্ভ হৈ গ'ল ব্লগটো দীঘলীয়া হোৱাৰ বাবে গোটেইখিনি ভিডিঅ' এইটো ব্লগত দিয়া নহ'ল বাকীখিনি নেক্সট ব্লগত পাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব See you in next video.